ভটিয়নি ৰেলতে জঁপিয়াই উঠিলোঁ দীঘলকৈ মাৰিলে উকি কেতিয়ানো নাচিমগৈ কেতিয়ানো পামগৈ বিহুৱতী বোৱাৰীৰ থলী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা বিহুৱতী বোৱাৰীসকলক লৈ আজিৰ আমাৰ এই খণ্ডটি আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ 09 Communication Private Limited presents বিহুৱতী বোৱাৰী We care about your future in association with Centuria let your address be a landmark SAMR Filtration Kuber Plastic Private Limited powered by Netfi Everyday Masala Protigoraki Grihinir Priyo Bondhu Annie RMC Readymix co-powered by JDM Credit Service Private Limited JB Enclave Private Limited co-sponsor Topson Cement Mazbuti ka bharosa hamesha gift and jewelry partner Kesahun Sari Mosaic by Monikuntala Bormon wardrobe courtesy Cafe by Kakuz aru Monju Silk আজি আমাৰ এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে পৰিচয় কৰি দিছো আমাৰ বিচাৰকসকলৰ লগত আজিও আমাৰ লগত থাকিব আমাৰ সকলোৰে মৰমৰ পুৰবী বাইদেউ আৰু জ্যেষ্ঠ বিহুৱা দীপজ্যোতি দা প্ৰতিটো খণ্ডৰ দৰে আজিও আমাৰ মাজত থাকিব এগৰাকী বিশেষকৈ আমন্ত্ৰিত বিচাৰক আৰু তেওঁ হৈছে মোৰ খুব ভাল বন্ধু তেওঁ আন কোনো নহয় তেওঁ হৈছে নৃত্য পৰিচালক অসীম গগৈ অসীম তোমাক বিহুৱতী বোৱাৰীৰ মঞ্চত স্বাগতম জনাইছো আৰু এতিয়া মই আপোনালোকক আমাৰ প্ৰতিযোগীসকলৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিব লাগিব গতিকে ইয়াত উপস্থিত থকা আপোনালোক সকলোকে মোৰ বহুত বহুত নমস্কাৰ আৰু এতিয়া পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ আজিৰ আমাৰ এই খণ্ডটি গতিকে প্ৰথমে মই আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰথমগৰাকী প্ৰতিযোগী আৰু তেওঁ হৈছে নামৰূপৰ বোৱাৰী ববিতা নেওগ
নৌকাকৈ বগলী দেহি উৰে হেনো জোৰে পাতি উৰে হেনো জোৰে পাতি আমাৰ নজোৰ পাতোতা আমাৰ নজোৰ পাতোতা নাই কিনো দুখ লিখিলে দেহি উৰে হেনো জোৰে পাতি উৰে হেনো জোৰে পাতি আমাৰ নজোৰ পাতোতা আমাৰ নজোৰ পাতোতা নাই Patehe seleng bakhoroi bolo kumodaror patehe seleng bakhoroi bolo kumodaror pat molo kumodaror pat ববিতা খুব ভাল লাগিছে তুমি আজি আমাৰ এই খণ্ডটিৰ প্ৰথম গৰাকী প্ৰতিযোগী আৰু খুব সুন্দৰকৈ নাচিছা মোৰ খুব ভাল লাগিছে ধন্যবাদ ভাগৰ লাগি আছে অকমান লাগিছে আচ্ছা মই তোমাৰ ভাগৰ আঁতৰাবলৈ এটা কথা সুধোনে হদক হা তোমাৰ কিমান বছৰ হৈছে 32 বিয়াৰ কিমান বছৰ হৈছে বিয়া 2012 চনত হৈছিল 2012 চনত বয়সৰ কথা সুধোতে তোমাৰ ভাগৰটো মৰি যোৱা নাই নে ঠিক আছে আজি তোমাৰ লগত কোন আহিছে মোৰ হাজবেণ্ড আহিছে আৰু মোৰ লটটো নমস্কাৰ আজি কেনেকুৱা লাগিছে আপোনাৰ মানে নিজৰ অৰ্ধাংগিনীক এনেকৈ নৃত্য পৰিৱেশন কৰা দেখি আপোনাৰ কেনেকুৱা লাগিছে ভালেই লাগিছে এনেকুৱা এখন মঞ্চত তাই আকৌ মানে বহুত বছৰৰ পিছত মানে দেখিছোঁ আৰু বিয়াৰ আগতেই দেখিছিলোঁ আজি প্ৰায় 12 বছৰ পিছত আকৌ এনেকুৱা এখন মঞ্চত তাইক লগ পাইছোঁ আপুনিও ঢুলীয়া চলিয়া আছিলে নেকি মই বজাওঁ তেনেকৈ মানে এনে ষ্টেজ প্ৰগ্ৰেম নকৰোঁ ববিতাই নাচিব জানে ভালকৈ নে বনাবও জানে ভাত চাত বনাব জানেনে জানে ঘৰত তাই বনায় হয় খুব ভাল লাগিল ইমান ছাপৰ্টিভ হাজবেণ্ড আৰু বাবা কি নাম তোমাৰ My name is Janice Borpato Guhai. কোন ক্লাছত পঢ়া Class 4. ক্লাছ 4 কেনেকুৱা লাগিছে মায়ে নাচিব পাৰিছেনে পাৰিছে খুব ভাল হৈছেনে বঢ়িয়া হৈছেনে এই অলপ চলপ ঠিক ঠাক আছে ভালে হৈছে বঢ়িয়া হৈছে বুলি ক'ব লাগে ভাল হৈছেনে কিমান ভাল হৈছেনে বেয়া হৈছে আমি বিচাৰকৰ পৰাই সুধিম নহয় জানো হয়নে তেতিয়াহ'লে মই পুৰবী বা নমস্কাৰ বাইদেউ তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ
ভাল হৈছে পৰিৱেশন ভাল লাগিলে কিন্তু প্ৰথমতে অকমান ভয় ভাৱটো থাকে ন হয় হয় ওলাই আহোঁতে মানে আমি বিহুৱতী গৰাকী একদম ধুনীয়া পখিলা এজনী হৈ ওলাই আহিলে ভাল লাগে দেখিলে হয়নে হয় তুমি প্ৰথমতে ঘূৰি দিলা ঘূৰি সোমালা ন হয় একো নাই বাৰু সেইটো নিজা মানে কিছুমানৰ ষ্টাইলটো থাকেই আৰু ন হয় ঘূৰি ওলোৱাতকৈ তুমি যদি হাত মেলি দুখনকৈ একদম খেদি যদি সোমোৱা নহয় বিহুৱাসকলক দেখিবলৈ বৰ ধুনীয়া লাগে সেইটো চাবাচোন কৰি হয়নে হ'ব পাৰিম বাইদেউ আৰু দীঘলীয়া চাপৰটোত পিছৰ ফালে যিটো নাচনী চাপৰ মাৰিছে পিছৰ ফালে অকণমান ঢোলতকৈ অকণমান আগত গুচি গৈছা দেই অকণমান আগত গৈছে তেনেকুৱা মোৰ মানে দৃষ্টিত পৰিছে সেইটো বাকী মিলাই লৈছা ধুনীয়াকৈ মিলি গৈছে গাইছা ভাল যোজনা গাওঁতে বৰ বেছি লিনিয়ে গাব নালাগে যোজনা ফাঁকি গাওঁতে যোজনাখনতে আমি গম পাই যাওঁ বিহুখন উঠিবনে নাই যোজনা আহি একদম দেহি হৈ যে ক'বই লাগিব বুলি কথা নাই নহয় ডাইৰেক্ট সোমাব পাৰা তুমি যোজনা কোনটো গাইছিলা যোজনা কোনটো গাইছিলা নৈ লৈ হালিলে অঁ গোৱাচোন এবাৰ নৈ লৈ হালিলে নদালি ভলুকা ঐ নৈলে হালিলে তাৰপিছত নদালি ভলুকা নদালি নৈলৈ হালিলে নদালি ভলুকা অনবৰতে প্ৰত্যেক নৈলে হালিলে নদালি এনেকৈ গাব নালাগে তুমি ডাইৰেক্ট সোমাই যাবা ডাইৰেক্ট সোমাই গ'লে কি হয় যোজনাবোৰ শুনিবলৈ বেছি ভাল লাগে হয়নে তেনেকৈ তুমি চেষ্টা কৰিবাচোন গাবলৈ ঠিক আছে নাম ফাঁকি ভাল হৈছে গাবলৈ ভাল হৈছে শুনিবলৈ আৰু পেপাৰ দ্বিতীয় কলিটোত অকণমান নাচটো আৰু অলপ ভাল হোৱাটো বিচাৰিছিলোঁ বাকী তুমিতো নামৰূপৰ বোৱাৰী ন মই নামৰূপত থাকোঁ নামৰূপতে থাকা বোৱাৰী শিৱসাগৰ খালি আমি কামৰ সূত্ৰে সকলো নামৰূপতে থাকোঁ কামৰ সূত্ৰে মানে মোৰ কাম তাত তোমাৰ ল'ৰা পঢ়াইছোঁ অঁ নামৰূপত পঢ়ুৱাইছা হয় এওঁৰ ল'ৰা পঢ়াইছোঁ অঁ আমাৰ ল'ৰা হ'ব এওঁৰ ল'ৰা তোমাৰ ল'ৰা নহয় নেকি এওঁৰ ল'ৰা পঢ়াইছোঁ পাই কি কৈছে দেই আমাৰ বিহুৱতী গৰাকীয়ে মই মোৰ ল'ৰাহে কৈছিলে মই কৈছোঁ এওঁৰ ল'ৰা পঢ়াইছোঁ বাৰু মানে প্ৰথমতে বিহুখন উঠা নাছিলে পিছলৈ কিন্তু উঠিলেগে বিহুখন হয়নে আমি বিচাৰোঁ এজনী বৰদৈ চোলা অহাৰ নিচিনাকৈ আহক বৰদৈ চোলা এজনী যোৱাৰ নিচিনাকৈ উলি গুচি যাওক হয় হয় বিহুখন তেনেকুৱা হ'লে আৰু বেছি ভাল লাগিব সেইটো চেষ্টা কৰি গ'লেই হৈ গ'ল নিশ্চয় বাইদেউ আগৰ ৰাউণ্ড যদি আগুৱাই যাওঁ তেতিয়াহ'লে মই তেনেকৈ কৰিবলৈ চেষ্টা কৰিম একদম চেষ্টা কৰি যাবা চেষ্টাটো যাতে আমি দেখা পাওঁ পিছৰ পৰ্যায়ত যদি তুমি উত্তীৰ্ণ হোৱা নিশ্চয় হ'ব ঠিক আছে ধন্যবাদ দীপজ্যোতি দা পৰিৱেশন ভালে লাগিছে মাত্ৰ মোৰ অকণমান দুটামান কথা ক'বলগীয়া আছে কিন্তু তাৰ আগতে মই আচলতে আপোনাৰ জোৰা নামটো এবাৰ শুনিব বিচাৰিম হয়তো মোৰো শুনাত খেলি মেলি হ'ব পাৰে নে আপুনি গাঁৱতে অকণমান খেলি মেলি হৈছে মই অলপ কথাটো পৰিষ্কাৰ হ'ব বিচাৰোঁ আপোনাৰ জোৰা মানে ফাঁকি যি ফাঁকি গাইছে অকণমান গাই শুনাব নেকি তৰাই পোহৰ দিলে নাই পোহৰ নালাগে পোহৰ নালাগে যোনে পোহৰ নিদিয়ে মানে আনে মৰম দিলে নাই মৰম নালাগে মৰম নালাগে তুমি মৰম নিদিয়া মানে ধুনীয়া সুন্দৰ হৈছে এইটো পুৰণা বিহু ভাল লাগে গালে সকলোৱে গায় আমিও বিহু যেতিয়া মঞ্চত কম্পিটিশ্যন কৰিছোঁ তেতিয়া আমিও এইবিলাক বিহুৱে গাই আহিছোঁ গতিকে ভাল হৈছে মোৰ কণ্ঠটোও ভাল লাগিছে উচ্চাৰণবিলাক অলপ স্পষ্ট হ'লে ভাল আৰু যেনেকৈ নদালিটো আমি দুদালি বুলি শুনিছিলোঁ আৰু এই শেষৰ ফালে খৰনামৰ সময়ত আপুনি এইটো ধুনীয়া নাচিছে আৰম্ভণিৰ পৰা আপোনাৰ পৰিৱেশন খুবেই ভাল ভংগীমাবিলাকো স্পষ্ট মাত্ৰ একদম খৰনামৰ সময়ত মই অকণমান কঁকাল ভঙাটো অকণমান কম পালোঁ ভাগৰটো লগা নাই যেনেই লাগে কিন্তু আপোনাক দেখিলেতো ভাগৰ লগা নিচিনা নালাগে ছাৰ ট্ৰেইনত আহিছোঁ যে অকণমান লাগিছে ভাগৰ বাৰু অঁ মানে 12 ঘণ্টা বাদ ট্ৰেইনত আহিছোঁ আচ্ছা আৰু শুবলৈ একেবাৰে নাই পোৱা মানে আজি আহি চিধা ওলাইছোঁ আৰু ইয়ালৈ আহিছোঁ অঁ অকণমান পিছলৈ অকণমান লাগিছে ভাগৰ আগৰ চোৱাত বাৰু লগা নাছিলে খৰনামৰ সময়ত অকণমান কঁকালটো কমকৈ ভাঙা হ'ল হয় হয়নে
ঠিক আছে হ'ব লাহে লাহে প্ৰেক্টিচ কৰি যাওক আৰু এই যে যদি আগবাঢ়ো শব্দটো যে সেইটো আচলতে মোৰ মতে এটা ভুল শব্দ যদি আগবাঢ়ো এই মঞ্চখনত যদি আগবাঢ়ো বুলি কথা নাই আৰু NB নিউজে এটা বাট দেখাই দিছে আপোনাক বাট দেখাই দিছে যে আপুনি বোৱাৰী হ'লেও আপুনি বিহু নাচিব পাৰে আৰু শিকাবও পাৰে শিকিবও পাৰে এইটো NB নিউজে আপোনাক বাটটোহে দেখালে বাকী আগবঢ়াটো মঞ্চত আগবঢ়া বুলি কথা নাই মুঠতে আপোনাৰ এই বিহুৰ সংস্কৃতিৰ পথাৰত আপুনি আগবাঢ়ি গৈ থাকিব লাগিব আৰু তাৰ বাবে যিখিনি কৰি আহিছে খুব ধুনীয়াই লাগিছে আৰু ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে শুভেচ্ছা থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ এতিয়া মই অসীমৰ ওচৰলৈ যাব বিচাৰিম প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব NB নিউজক ইমান এটা সুন্দৰ প্ৰচেষ্টা য'ত আমি অকল অসমৰ বিভিন্ন প্ৰান্তৰ বোৱাৰীবিলাকক এই মঞ্চত দেখিছোঁ যেনেকৈ নামৰূপৰ এতিয়া তুমি শিৱসাগৰৰ মানে তুমি শিৱসাগৰৰ হয় বা তুমি নামৰূপৰ বোৱাৰী হয়নে গতিকে নামৰূপৰ পৰা আদি কৰি শিৱসাগৰ বা আমাৰ জাগিৰোড আছে বিভিন্ন তিনিচুকীয়া আছে তেনেকুৱা বোৱাৰীবিলাকক এই মঞ্চখনত দেখা পাই সঁচাকৈ বহুত বেছি আপ্লুত হৈছোঁ আৰু মোৰ ক'বলগীয়া এটাই কথা যে তোমাৰ নৃত্যটি মই খুব বেছি ভাল পাইছোঁ ভাল লাগিছে ধন্যবাদ কিন্তু যিহেতু মোৰ অভিজ্ঞ বিচাৰক পুৰবীবা আছে দীপদাহঁত আছে তেওঁলোকে গোটেইখিনি কথা কৈছে মই ইমান ভিতৰলৈকে নাযাওঁ কিন্তু মই এটাই মই তোমাক কথা কওঁ যেতিয়া তুমি পেপাৰ নাচটো নাচিছা তেতিয়া তোমাৰ কঁকালটো কম ভাঙিছে সেই চাবৰ ভাঙনিখিনিত যদি তুমি কঁকালটো ভাঙা তুমি কৈছা মই ট্ৰেইনত আহিছোঁ ট্ৰেইনতো ভালে শুই আহিছা এতিয়া গৰু গাড়ীত আহিলে অকণমান দিগদাৰ বাৰু ন বহুত কষ্ট হয় বহুত দিন আগতে বোৱাৰীবিলাকে চাগে গৰু গাড়ীতে গৈ গৈ বিহু নাচিছিলে চাগে আজিকালিতো ভাল ব্যৱস্থা হৈছে ফ্লাইটৰ দিন আছে যি নহওক বহুত ভাল হৈছে কিন্তু মই তোমাক এটা কথা সুধোঁ নেকি এটা হয় তুমি বৰ দুখ মনেৰে আছা কিয় হাঁহি দিয়াচোন আৰু ধুনীয়াকৈ হাঁহাচোন য়েছ সদায় হাঁহি থাকিব লাগে আৰু বোৱাৰী ইমান ধুনীয়া নাচিছা ইমান ধুনীয়া উপস্থাপন গতিকে যদি তুমি হাঁহি নাচা এতিয়া ৰিম্পিক চোৱাচোন কি ধুনীয়াকৈ হাঁহি আছে এনি টাইম মুখত হাঁহিটো থাকিবই তাই গতিকে এনেকৈ হাঁহি থাকিবা আৰু এনেকৈ আগুৱাই যোৱা তোমাৰ কাৰণে বহুত বেছি শুভকামনা থাকিল ধন্যবাদ ছাৰ থেংক ইউ ধন্যবাদ অসীম তোমালৈ ববিতা বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ ইন্দিবা ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা